নমস্কাৰ আজি আকৌ পুনৰ এটা ভিডিঅ'লৈ আমাৰ টাৰ্গেট জব চেনেললৈ সকলোকে স্বাগতম আৰু আপোনালোকে ইতিমধ্যে থাম্বনেইল চাই গম পাইছে আমি আজি ভিটামিনৰ ওপৰত আলোচনা কৰিম ভিটামিন হ'ল এক প্ৰকাৰৰ প্ৰবল শক্তি সম্পন্ন জৈৱ ৰাসায়নিক যৌগ আৰু প্ৰধান ভিটামিনসমূহ হৈছে এ বি চি ডি ই কে ভিটামিন দ্ৰৱণীয়তাৰ ওপৰত নিৰ্ভৰ কৰি ভিটামিনবোৰক প্ৰায় দুটা ভাগত ভাগ কৰা হৈছে ফেটত দ্ৰৱণীয় ভিটামিনসমূহ হৈছে এ ডি ই কে চমুকৈ আপোনালোকে ডেকা বুলি মুখস্থ কৰিব পাৰে আৰু পানীত দ্ৰৱণীয় ভিটামিন হৈছে বি চি আপোনালোকে এইটো নোট কৰি ল'ব আৰু এতিয়া আমি ভিটামিনৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰোঁ জীৱদেহৰ স্বাভাৱিক পুষ্টি বৃদ্ধি প্ৰভৃতি অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়া সুস্থভাৱে সম্পাদনৰ বাবে ভিটামিন অপৰিহাৰ্য বেছিভাগ ভিটামিনৰ প্ৰধান উৎস হ'ল উদ্ভিদ অৱশ্যে কিছুমান ভিটামিন প্ৰাণী তথা মানুহৰ দেহত সংশ্লেষিত হয় আৰু ৩ নম্বৰটো হৈছে খাদ্যত ভিটামিন অতি অলপ পৰিমাণে থাকিলেও ই কোষৰ নানাবিধ বিপাকীয় ক্ৰিয়াত সাহায্য কৰে ৪ নম্বৰটো হৈছে ভিটামিনৰ শক্তি উৎপাদনৰ ক্ষমতা সাধাৰণতে নাথাকে যদিও পৰোক্ষভাৱে ই শক্তি উৎপাদনত সহায় কৰে ৫ নম্বৰটো হৈছে খাদ্য বেছি সিদ্ধ কৰিলে নাইবা শুকালে অধিকাংশ ভিটামিন বিনষ্ট হয় বিভিন্ন ভিটামিনৰ অভাৱত বিপাকীয় ক্ৰিয়া বিঘ্নিত হয় আৰু ভিটামিনৰ অভাৱজনিত নানা ৰোগৰ সৃষ্টি হয় এইকেইটাই হৈছে ভিটামিনৰ প্ৰধান বৈশিষ্ট্য এতিয়া আমি বিভিন্ন ধৰণৰ ভিটামিনসমূহৰ বিষয়ে আলোচনা কৰিম পোনপ্ৰথমে আমি ভিটামিন এৰ বিষয়ে পঢ়ি লওঁ আহক ভিটামিন এৰ উৎসসমূহ হৈছে সেউজীয়া শাক-পাচলি গাজৰ শালগম বিলাহী কণী মাখন মাছ আৰু গাখীৰ আদিত ভিটামিন এ পোৱা যায় আৰু ভিটামিন এৰ কাৰ্যসমূহ হৈছে দেহৰ সামগ্ৰিক বৃদ্ধি চকুৰ আৱৰণী কলাষ্টৰ সাধাৰণ গঠন দৃষ্টিশক্তি অক্ষুণ্ণ ৰখা স্নায়ুকোষ আৰু পেশীকোষৰ পুষ্টি সাধন কৰা হাড় আৰু দাঁতৰ স্বাভাৱিক বিকাশত অংশগ্ৰহণ কৰা জননাংগৰ গঠন আৰু কাৰ্য নিয়ন্ত্ৰণ কৰা ভিটামিন এৰ ফলত হোৱা অভাৱজনিত ৰোগসমূহ হৈছে দেহৰ স্বাভাৱিক বৃদ্ধি আৰু ওজন হ্ৰাস পোৱা কুকুৰি কণা চৰ্মৰ স্থূলতা আৰু শুষ্কতাৰ বাবে চৰ্মৰ ৰোগ শ্বাসনলী বৃক্ক মূত্ৰনলী আৰু স্নায়ুতন্ত্ৰৰ ক্ষয় ৰোগ হাড়ৰ অসামঞ্জস্য আৰু জ্বলন ক্ষমতা বিভিন্ন ধৰণৰ বেমাৰ হয় এতিয়া আমি ভিটামিন বিৰ বিষয়ে আলোচনা কৰিম ভিটামিন বিৰ 8টা ভিটামিনৰ দ্বাৰা গঠিত B1 B2 B3 B5 B6 B7 B9 B12 আপোনালোকে এই কিনাৰত থকা নামবোৰ নিজৰ বহীত কপি কৰি ল'ব এইকেইটা প্ৰায় প্ৰশ্নত সোধে কোনটো কি নামেৰে জনা যায় এতিয়া আমি ভিটামিন বিৰ উৎসসমূহ আলোচনা কৰোঁ ভিটামিন বি পোৱা যায় ফল-মূল আটা ময়দা ঢেঁকীত খুন্দা চাউল বাদাম শাক-পাচলি দাইল আদিত ভিটামিন বি থাকে ভিটামিন বিৰ অভাৱজনিত ৰোগ হৈছে B1 ভিটামিনৰ অভাৱত বেৰি নামৰ এক অসুখ হয় এই ৰোগৰ প্ৰধান লক্ষণ হৈছে হাত ভৰি ফুলি যায় বা বিষ হয় হাত ভৰিত বিষ হয় আৰু হৃদপিণ্ডৰ অসুখ হয় এতিয়া আমি আহিছোঁ ভিটামিন চিৰ উৎসসমূহ জানিবলৈ ভিটামিন চি উৎস হৈছে টেঙা জাতীয় ফল ইয়াৰ উপৰিও বেৰী তৰমুজ বিলাহী কবি আদিতো ভিটামিন চি পোৱা যায় শৰীৰত ভিটামিন চি প্ৰক্ৰিয়া হিচাপে কলাজেন সংশ্লেষণত ভিটামিন চি গুৰুত্বপূৰ্ণ ভূমিকা আছে তেজত কলেষ্টৰেল দ্ৰৱীভূত হোৱাত সহায় কৰে শৰীৰৰ বিভিন্ন ষ্ট্ৰেছ চাপ হেঁচা আদিক বাধা দিয়ে শাক-পাচলি চেৰেলছ আৰু ফল-মূলৰ পৰা আইৰণ শোষণ বৃদ্ধি কৰে এতিয়া চাওঁ আহক ভিটামিন চিৰ অভাৱত হোৱা বিভিন্ন ৰোগসমূহ ভিটামিন চিৰ অভাৱ হ'লে স্কাৰ্ভি ৰোগে দেখা দিয়ে এই ৰোগৰ প্ৰথম লক্ষণ হৈছে ছালত জ্বলা ফুটা সহজতে হাড় ভাগি সহজতে বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱা ভিটামিন ডিৰ উৎসসমূহ হৈছে গাখীৰ মাখন কণী আৰু এই ডি ভিটামিনে সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত দেহত সংযোজন হয় ভিটামিন ডিৰ কাৰ্যসমূহ হৈছে অন্তত কেলছিয়াম আৰু ফছফৰাছৰ শোষণ নিয়ন্ত্ৰণ কৰে দাঁত আৰু হাড়ৰ গঠন আৰু পুষ্টিত অংশগ্ৰহণ কৰে পেৰাথাইৰয়ড গ্ৰন্থিৰ কাৰ্যক্ষমতা অক্ষুণ্ণ ৰাখে বৃক্কৰ দ্বাৰা ফছফেট বহিষ্কাৰ কৰি লক্ষিকা ৰসত ফছফেটৰ গাঢ়তা কমাই দিয়ে আৰু পশ্চাৎ অংশৰ pH কমাই দিয়ে ফছফৰাছ দেহত শোষিত হয় ভিটামিন ডিৰ অভাৱজনিত ৰোগসমূহ হৈছে শিশুবোৰৰ ৰিকেট ৰোগ হয় এই ৰোগত দেহৰ হাড়সমূহৰ গঠন বিকৃত হয় আৰু দাঁত আৰু হাড়ৰ গঠন ব্যাহত হয় কেলছিয়াম আৰু ফছফৰাছৰ বিপাক ক্ৰিয়াত বাধা
ভিটামিন ইৰ প্ৰধান উৎসসমূহ হৈছে উদ্ভিদৰ পৰা উৎপন্ন হোৱা বিভিন্ন তেল, কণী, মাংস, যকৃত, মাছ আদি এই ভিটামিন পোৱা যায় আৰু ভিটামিন ইৰ মুখ্য কাৰ্য হৈছে এই ভিটামিনে পেশী, স্নায়ু নাইবা জননাংগীয় পাচক ৰসসমূহ নষ্ট নোহোৱাকৈ ৰাখে, শৰীৰৰ পেশীসমূহৰ স্বাভাৱিক বিকাশ নিয়ন্ত্ৰণ কৰে, ভ্ৰূণৰ স্বাভাৱিক বৃদ্ধি নিয়ন্ত্ৰণ কৰে, শুক্ৰাণুৰ বিকাশত সহায় কৰে আৰু ভিটামিন ইৰ অভাৱজনিত ৰোগসমূহ হৈছে পেশীৰ শিথিলতাই দেখা দিয়ে, যকৃতৰ ক্ষয়ৰোগ হয়, মাতৃদেহত ভ্ৰূণৰ মৃত্যু আৰু গৰ্ভপাত হয়, মতা প্ৰাণীৰ ক্ষেত্ৰত শুক্ৰাশয়ৰ গঠন তুটি যায় আৰু বন্ধ্যাত্ব প্ৰাপ্তি হোৱা দেখা যায়। এতিয়া আহিছোঁ ভিটামিন কেৰ উৎসসমূহ জানিবলৈ। ভিটামিন কেৰ উৎস হৈছে বন্ধাকবি, চয়াবিন, শাক, মাছ, কণী, মাংস, গাখীৰত এই ভিটামিন পোৱা যায় আৰু কে ভিটামিনে মানুহৰ অম্লত বাস কৰা পৰজীৱী বেক্টেৰিয়া ভিটামিন সংশ্লেষণ কৰে। কাৰ্যসমূহ হৈছে এই ভিটামিনে প্ৰথ্ৰম্বইন সৃষ্টিত সহায় কৰে, ৰক্ত তঞ্চত ক্ৰিয়াত অংশগ্ৰহণ কৰে। এই ভিটামিনে মাইটকণ্ড্ৰিয়াত ঘটা অক্সিডেটিভ ফছফৰিলেশ্যন ক্ৰিয়াত অংশগ্ৰহণ কৰে, পিত্ত নিৰসনতো সহায় কৰে। ভিটামিন কেৰ অভাৱত তেজ গোট নামাৰে, ফলত ক্ষত স্থানৰ ৰক্তক্ষৰণ বন্ধ নহয় আৰু জননাংগৰ কাৰ্য হ্ৰাস পায়, বন্ধ্যাত্ব প্ৰাপ্তি ঘটে। ভিটামিন কেৰ অভাৱত এইকেইটা বেমাৰ হয়। এয়াই আছিল আজি আমাৰ ভিটামিনৰ ওপৰত কিছুমান আলোচনা। আপোনালোকে যদি কিবা ভুল দেখিছে ক্ষমা কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে থেংক ইউ।